যিখন ঢিঙত যোৱা এমাহ পাৰ হোৱাৰ পাছতে এগৰাকী 60 ঊৰ্ধ্বৰ মহিলাক দলবদ্ধভাৱে কৰি যায়। ঠিক তাৰ পাছতে আজি এমাহৰ পাছতে এগৰাকী কিশোৰীক 14 বছৰীয়া এগৰাকী কিশোৰীক যি টিউচনৰ পৰা আহি আছিলে সেই কিশোৰীগৰাকীক দলবদ্ধভাৱে কৰি যায় 3জন পুৰুষে। ক'ত আছিল প্ৰশাসন বিষয়াসকল? ক'ত আছিল অসম চৰকাৰৰ যিসমূহ পোহনীয়া বিভাগ থাকে ক'ত আছিলে? আচলতে আমাৰ এতিয়া প্ৰশ্ন অৱকাশ নাই। আমি প্ৰশ্ন নুসুধো, আমাক উত্তৰ লাগিব। আৰু উত্তৰৰ কাৰণে এই সমগ্ৰ যি ৰাইজ দেখিছে, ৰাইজৰ সমাগম দেখিছে, তেওঁলোক ওলাই আহিছে। আমাৰ বাই ভনী সুৰক্ষিত হ'ব লাগিব। যিখন দেশৰ যিগৰাকী প্ৰধানমন্ত্ৰীয়ে কয় বেটী পঢ়াও বেটী বচাও, সেইখন দেশৰে এতিয়া বেটীৰ এই অৱস্থা। যিগৰাকী ছোৱালীয়ে তেওঁক টিউচন কৰি পেলাই ঘৰলৈ উভতি আহিছে, তেওঁ সুৰক্ষিতভাৱে কিয় ঘৰলৈ আহি নাপালে? তেওঁক যে মাজ ৰাস্তাতে 3জন যুৱকে যে অপদস্থ কৰি তেওঁক যে দলবদ্ধভাৱে ধৰিব সাহস পালে, সেই সাহস ক'ত পালে? অসম চৰকাৰ পোহনীয়া যিবিলাক বিভাগ আছিলে কি কৰি আছিলে? তেওঁলোকে ক'ত আছিলে? ঢিং অঞ্চলৰ যিসমূহ এক্সিট এণ্ট্ৰেঞ্চ পইণ্ট আছে সেইবিলাকত অতি সোনকালে নিকটকপীয় ব্যৱস্থা হ'ব লাগে। আৰু যিসমূহ অফিচাৰ আছিলে, যিসমূহ AC ৰুমত বহি পেলাই ডিচিশ্যন লয় খালি, সেইসমূহে পথত পেট্ৰলিং দিয়ক। তেওঁলোকৰ নিজৰ পৰিয়ালৰ যেতিয়া বাই ভনী যেতিয়া নাইকিয়া হ'ব, যেতিয়া এগৰাকী আই বুকু সুধা হ'ব, তেতিয়া গম পাব তেওঁলোকে। যি নাৰকীয় কাণ্ড সংগঠিত হৈ গ'ল, এগৰাকী ছাত্ৰী টিউচন কৰি ঘৰলৈ উভতি অহাৰ পিছত যি জঘন্য কাণ্ড সংগঠিত হৈছে, নাবালিকাক দলবদ্ধভাৱে কৰা হৈছে, তেনে ক্ষেত্ৰত আজি আমাৰ মইৰাবাৰীবাসী ৰাইজে, বৃহত্তৰ মইৰাবাৰী অঞ্চলৰ ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু অহা 24 ঘণ্টাৰ ভিতৰত অসম আৰক্ষীয়ে দোষীক চিনাক্ত কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছোঁ। আৰু যি অসমৰ গৃহ বিভাগ আছে, মই ভাবোঁ যে গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অসম আৰক্ষীয়ে গৃহ বিভাগৰ যি শ্লোগান আছিলে বেটী বচাও বেটী পঢ়াও, এইটো ফুটুকাৰ ফেনত পৰিণত হৈছে। কাৰণ আজিৰ দিনত আমাৰ নাৰী, ছোৱালী, ছাত্ৰী কোনো সুৰক্ষিত নহয়। এইকাৰণে মই দাবী জনাইছোঁ আমি যে আমাৰ নাৰীক সুৰক্ষা দিব লাগে আৰু অনতিপলমে 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দাবীত উত্থাপন কৰিছোঁ। মইৰাবাৰীৰ সাংবাদিক সমাজেও ঢিঙৰ যিটো ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছে আৰু এই লগত জড়িত 3 পাচণ্ড অতি শীঘ্ৰে কাৰায়ত্ব কৰিবৰ কাৰণে আমি অসম চৰকাৰ আৰু অসম আৰক্ষীক মইৰাবাৰী সাংবাদিক সমাজে দাবী জনাইছে। গৈ পাই লওঁ, তাৰপিছত ঢিঙৰ জনগণৰ লগত মত বিনিময় কৰাৰ পিছত দৃষ্টান্তমূলক শাস্তিৰ কথা আহিব। আৰু যদি প্ৰয়োজনত এনকাউণ্টাৰ কৰিব লাগে, এনকাউণ্টাৰ কৰিবলৈ অসম পুলিচক বাধ্য কৰাব লাগে। কালি বিধানসভাত এই বস্তুটো আলোচনা হৈছে যে এই দিনৰ ভিতৰত বহুকেইটা এনেকুৱা ঘটনা হৈছে। যোৱাকালিৰ যিটো ঘটনা আমাৰ ঢিং অঞ্চলত অত্যন্ত মৰ্মান্তিক, ঘৃণনীয়। আমি ধিক্কাৰ দিছোঁ এনেকুৱা ঘটনাত। মানৱ সমাজত যে এনেকুৱা ঘটনা হ'ব পাৰে। চবৰ ঘৰে ঘৰে ল'ৰা ছোৱালী আছে, স্কুলত যায় পঢ়ে, টিউচন কৰি ঘূৰি আহোঁতে যি পাহণ্ডকেইটাই এনেকুৱা দুষ্কাৰ্য কৰিছে, তেওঁলোকক মই ভাবোঁ যে কৰায়ত্ব কৰি তেওঁলোকক কঠোৰ শাস্তি তেওঁলোকক দিব লাগে। যিটো ফাষ্ট ট্ৰেক আদালতৰ কথা কোৱা হৈছে, এইটো 1 মাহৰ ভিতৰত তেওঁলোকৰ এই তদন্ত কৰি তেওঁলোকক বিচাৰ প্ৰক্ৰিয়া সমাপন কৰি তেওঁলোকক এনেকুৱা এটা দৃষ্টান্তমূলক শাস্তি দিব লাগে যে মানুহে এবাৰ এনেকুৱা কাম কৰাৰ আগত 10 বাৰ চিন্তা কৰে যে এনেকুৱা ঘটনাৰ হয়। আজি যিটো কথা ওলাইছে যে এই মুছলিম সম্প্ৰদায়ৰ এই ল'ৰাকেইটা, আমি ক'ব বিচাৰিছোঁ এইটোৱেই, অপৰাধীৰ কোনো ধৰ্ম নাই। তেওঁলোক আৰু মুছলমান হিচাপেতো তেওঁ এইটো কৰিবই নোৱাৰে। যদিও তেওঁ ইছলামৰ বিষয়ে ন্যূনতম জ্ঞান আছে, তেওঁলোকে এইবিলাক কাম কৰিব নোৱাৰিলেহেঁতেন। কাৰণ ইছলামত ইয়াৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ বিধান আছে আৰু সেইটোতো তেওঁলোকে ভোগ কৰিব লাগিব মৃত্যুৰ পিছত। এতিয়া তেওঁলোকক যিমান কঠোৰ শাস্তি আছে তেওঁলোকক দিব লাগে। আৰু আমি এটা কথা আশ্বস্ত কৰিব বিচাৰিছোঁ ঢিংবাহী অঞ্চলত যে এনেকুৱা ঘটনা হৈছে। আমি অত্যন্ত মইৰাবাৰী অঞ্চল অত্যন্ত মৰ্মান্তিক আঘাত পাইছোঁ। আমি তেখেতসকলৰ লগত আছোঁ। যি ছোৱালী আজি এনেকুৱা হৈছে, যাৰ ঘৰৰ ছোৱালীৰ এনেকুৱা ঘটনা হৈছে, আমি অনুভৱ কৰিব পাৰোঁ। আমাৰ ঘৰতো আমাৰ নিজৰ ভনী মাতৃ, আমাৰ নিজৰ কন্যা সন্তান আছে। আমি অনুভৱ কৰিব পাৰোঁ সেই ভুক্তভোগীৰ বাপেকজনৰ কি অৱস্থা, মাকৰ কি অৱস্থা। আজি তেওঁলোকৰ লগত আমি সমানেই আজি আমি দুখ প্ৰকাশ কৰিছোঁ। তেওঁলোকৰ লগত আমি আছোঁ। যিকোনো ধৰণৰ প্ৰতিবাদ, যিকোনো ধৰণৰ কাৰ্যসূচীত আমি তেওঁলোকৰ লগত আছোঁ।